নমস্কাৰ স্বাগতম জনাইছো আজি আমি কথা পাতিবলৈ গৈ আছো এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আপোনালোকে কেনেকৈ ৰিনিউৱেল কৰিব পাৰিব লগতে কেনেকৈ আপোনালোকে ডকুমেন্ট আপডেট কৰিব পাৰিব ধৰক আপুনি যদি হায়াৰ সেকেন্ডাৰী পাস কৰা টাইমতে উলিয়াইছিলে এতিয়া আপুনি গ্ৰেজুৱেচন কৰিলে বা আপোনাৰ বেলেগ কম্পিউটাৰ সাৰ্টিফিকেট বা কিবা এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আপোনাৰ আছে বৰ্তমান সেইকেইটা আপোনালোকে কেনেকৈ এড কৰিব সকলো কথা এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছো চাওক ইয়াতে কিছুমান কথা আছে আপোনালোকে যদি ভাবে যে এমপ্লয়মেন্ট এক্সচেঞ্জখন মোৰ এক্সপায়াৰ হোৱা প্ৰায় 60 দিনতকৈ বেছি হৈ গৈছে তেন্তে আপুনি ৰিনিউৱেল কৰিব নোৱাৰিব ৰিএপ্লাই কৰিব লাগিব তো নতুন এটা নিয়ম উলিয়াইছে সো আপোনালোকে কেনেকৈ ৰিএপ্লাই কৰিব পাৰিব আৰু কেনেকৈ আপোনালোকে ডকুমেন্ট আপডেট কৰিব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ গৈ আছো এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে ৰিনিউৱেল বা ৰেজিষ্ট্ৰেচন কৰিবলৈ আপোনাৰ আধাৰ কাৰ্ডৰ যোনটো ৰেজিষ্টাৰ মোবাইল নম্বৰ থকাটো খুবেই প্ৰয়োজনীয় সেইটো ৰেজিষ্টাৰ নাম্বাৰ নাথাকিলে আপুনি এমপ্লয়মেন্ট এক্সচেঞ্জৰ অফিচত ভিজিট কৰিব লাগিব সো সেইটো এটা লং প্ৰসেছ হয় গতিকে আপোনাৰ যদি মোবাইল নাম্বাৰ আধাৰ লগত লিংক নাই তেন্তে আপোনালোকে লিংক কৰি ৰাখক তেতিয়া আপুনি এদিনতে বা 10-15 মিনিট মানৰ ভিতৰত আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জখন লাভ কৰিবলৈ সক্ষম হ'ব তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এপ্লাই কৰাৰ আগতে আপোনালোকে দুটামান ডকুমেন্টছ PDF ফৰ্মেটত ৰেডি কৰি ৰাখিব মেট্ৰিকৰ হায়াৰ সেকেন্ডাৰী আৰু গ্ৰেজুৱেচন যদি আছে আপোনালোকৰ গ্ৰেজুৱেচনৰ এই তিনটাৰে আপোনালোকে পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট PDF ফৰ্মেটত ৰাখি ল'ব তাৰ পাছতে যদি আপোনালোকৰ এক্সট্ৰা বেলেগ ডকুমেন্ট যদি আছে ধৰক আপোনাৰ কম্পিউটাৰ সাৰ্টিফিকেট হল বা কিবা কামৰ এক্সপেৰিয়েন্সৰ সাৰ্টিফিকেট হল যদি আছে তেন্তে আপোনালোকে হেতু PDF ফৰ্মেটত ৰেডি কৰি ৰাখিব চাওক আপোনালোকে ব্ৰাউজাৰ খুলি এমপ্লয়মেন্ট এক্সচেঞ্জ বুলি সাৰ্চ কৰিব এনেকৈ সাৰ্চ কৰাৰ লগে লগে আপোনালোকে প্ৰথম অপচনতে দেখা পাই যাব ফৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰিনিউৱেল সেৱা সেতু এই অপচন ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পাছতে আপোনালোকে এনেকৈ ইন্টাৰফেসটো দেখা পাই যাব ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেচন কাৰ্ড অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ এপ্লাই উইথ আধাৰ ৰিকমেন্ডেড হেতু অপচন আপোনালোকে সিলেক্ট কৰিব কাৰণ এইটো অপচন সিলেক্ট নকৰিলে আপোনালোকে অফিসটোত ভিজিট কৰিব লাগিব কাৰণ এইটো ফাৰ্স্ট অপচনটো সিলেক্ট কৰিলে আপোনালোকৰ যোনটো আধাৰ কাৰ্ডৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তাতে এটা OTP যাব আৰু OTPটো আপোনালোকে এন্টাৰ কৰাৰ পাছতে ইজিলি এপ্লাই কৰিব পাৰিব তাৰ পাছতে আপোনালোকে এটা গাইডলাইনও দেখা পাইছে ইয়াৰে 2 নম্বৰ অপচন আপোনালোকে চাব The registration card has been expired but the current date of renewal application falls within grace period of 60 days from the date of expiry. So, আপোনালোকৰ যদি এমপ্লয়মেন্ট এক্সচেঞ্জখন এক্সপায়াৰ হোৱা 2 মাহ বা 2 মাহ যদি হৈ গৈছে তেন্তে আপোনালোকৰ যোনটো এমপ্লয়মেন্ট এক্সচেঞ্জখন সেইখন ৰিনিউৱেল কৰিব নোৱাৰিব আপুনি নতুনকৈ এপ্লাই কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে এপ্লাই উইথ আধাৰ ৰিকমেন্ডেড ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছতে আপোনালোকে যদি প্ৰথমবাৰ ইয়াতে কাম কৰিব আহিছে বা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্টাৰ কৰিব আহিছে তেন্তে আপোনালোকে কি কৰিব ৰেজিষ্টাৰ নাও অপচনত ক্লিক কৰি এটা আইডি ক্ৰিয়েট কৰি ল'ব লাগিব অতি সহজে আপোনালোকে ক্ৰিয়েট কৰি ল'ব পাৰিব মই আপোনালোকক জাস্ট দেখাই দিছো ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ OTP জেনেৰেট কৰি এটা OTP আহিব হেতু OTPটো ফিল আপ কৰিব লাগিব এটা নাম দিব লাগিব আপোনাৰ আইডিৰ নাম আৰু এটো আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব ডেট অফ বাৰ্থ পাৰ্সোনাল মেছেজ যিকোনো এটা আপোনালোকে দিব পাৰে হবি দিব পাৰে আপোনালোকৰ আৰু ইউজাৰ নেম আৰু পাছৱৰ্ড আপোনালোকে সেট কৰি আই কনচাৰ্ন অপচনত টিক কৰি সাইন আপ কৰিব পাৰিব অতি সহজে আপোনালোকে এইটো কাম কৰিব পাৰিব এতিয়া মই আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব ৰেজিষ্ট্ৰেচন কৰাৰ পাছতে আপোনালোকে লগইন অপচনত ক্লিক কৰি এটা চাওক সিটিজেন যোনটো অপচন তাতে ৰাখিব লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পাছতে আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ বা আপোনাৰ যদি ইউজাৰ নেম মনত আছে তেন্তে আপোনালোকে ইউজাৰ নেমটো দিব পাৰে যদি ইউজাৰ নেম মনত নাই তেন্তে আপোনালোকে মোবাইল নাম্বাৰ অপচনত ক্লিক কৰি আপোনাৰ যেটো মোবাইল নাম্বাৰ হয় এন্টাৰ কৰিব এন্টাৰ কৰাৰ পাছতে এটা পাছৱৰ্ডটো আপোনালোকে এন্টাৰ কৰিব লাগিব আৰু এন্টাৰ কৰাৰ পাছতে আপোনালোকে এইটো যোনটো আই কনচাৰ্ন অপচনটোত ক্লিক কৰি সাইন আপ কৰিব পাৰিব এনেকৈ সাইন আপ হৈ যাব স্কিপ কৰি দিব আপোনালোকে লগইন হোৱাৰ লগে লগে আপোনালোকৰ মোবাইলত এনেকৈ ইন্টাৰফেসটো দেখা পাই যাব আপোনালোকে এটা দেখা পাইছে 30 ডেজ লাগিব বুলি লিখা আছে কিন্তু লগে লগে আপোনালোকে পাই যাব বেছি সময় নালাগে এপ্লাই কৰাৰ পাছতে আপোনালোকে পাই যাব চাওক ৰিনিউৱেল কৰিবলগীয়া হলে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ ইয়াতে এন্টাৰ কৰিব লাগিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো এন্টাৰ কৰাৰ পাছতে সেভ এণ্ড নেক্সট কৰিব ইয়াতে মোৰ কি হৈছে মোৰ যোনটো ডকুমেন্টছ হয় হেতু 60 ডেজ পাৰ হৈ গৈছে মানে এক্সপায়াৰ হোৱাৰ পৰা প্ৰায় 60 দিনতকৈ বেছি হৈ গৈছে মই ইয়াতে ৰিনিউৱেল কৰিব নোৱাৰিম এতিয়া নতুনকৈ আবেদন কৰিব লাগিব এনেকৈ আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে প্ৰথম যোনটো অপচন আহিছে এমপ্লয়মেন্ট এক্সচেঞ্জ সেৱা সেতু আসাম ষ্টেট পোৰ্টেল এই অপচনত ক্লিক কৰিব সো ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ এপ্লাই উইথ আধাৰ ৰিকমেন্ডেড এতে ক্লিক কৰিব ইয়াতে মোৰ অলৰেডি লগইন আছিলে গতিকে ডাইৰেক্ট ওপেন হৈ গৈছে এই কনচাৰ্ন অপচনটো অলৰেডি টিক থাকিব আপোনালোকে ইয়াতে আই হিয়াৰবাই ডিক্লেয়াৰ ডেট আই হেভ ৰিড অল টাৰ্মছ এণ্ড কণ্ডিশ্যন এটো আপোনালোকে টিক কৰিব ইয়াতে আপোনাৰ যোনটো আধাৰ কাৰ্ড নাম্বাৰ এন্টাৰ কৰিব এন্টাৰ কৰাৰ পাছতে
তললৈ স্ক্ৰল ডাউন কৰিলে আপুনি দেখা পাইছে আধাৰত যেনেকৈ আপোনাৰ নামটো আছে তেনেকৈ এণ্টাৰ কৰিব লাগিব এণ্টাৰ কৰাৰ পাছত ভেৰিফাই আধাৰ আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা অটিপি যাব অটিপিটো আপুনি ইয়াতে ফিলআপ কৰিব লাগিব ফিলআপ কৰাৰ পাছত ভেৰিফাই কৰিব আধাৰ ভেৰিফাইড সাকসেসফুলি আহি গৈছে ইয়াতে নামটো শ্ব হৈ গৈছে ইয়াতে প্ৰথমতে আপোনালোকে দেখা পাইছে পাৰ্সোনেল ডিটেইলছ প্লিজ সিলেক্ট জেন্ডাৰ মেল নে ফিমেল এটা আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ইমেইলটো আপোনালোকে মেন্ডেটৰি দিবই লাগিব নহলে এটো ভ্যালিড নহব সো ইমেইলটো আপোনালোকে দিব আৰু ইমেইলত এটা ওটিপি যাব আৰু ওটিপিটো আপোনালোকে ফিলআপ কৰিব লাগিব সো এটো ইমেইল এন্টাৰ হৈ গৈছে আৰু ইয়াতে পাৰ্সোনেল ইনফৰমেশন অফ এপ্লিকেন্ট ফাদাৰ্স নেম আৰু মাদাৰ্স নেম আহিছে ভিডিও অলপ লং হ'ব পাৰে কিন্তু আপোনালোকক মই ইনফৰমেশনটো সম্পূৰ্ণ দিব বিচাৰিছো গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব তো ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব ইয়াতে আপোনাৰ কাষ্টটো সিলেক্ট কৰিব যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট আছে আৰু ৰিলিজিয়ন হিন্দু মুছলিম খ্ৰীষ্টান যি হয় আপোনালোকে হেতু সিলেক্ট কৰিব তাৰ পাছতে মেৰিটেল ষ্টেটাসটো আপুনি মেৰিড নে আনমেৰিড নে ডিভোৰ্স যি হয় এটা আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পাছত ইয়াতে দিয়া আছে প্ৰমিনেন্ট আইডেন্টিফিকেশন মাৰ্ক যদি আপোনালোকৰ কিবা আইডেন্টিফিকেশন মাৰ্ক আছে লিখি দিব যি য'ত আছে ইয়াতে চাওক এটা অপচন আপোনালোকে দেখা পাইছে কাৰেন্ট এমপ্লয়মেন্ট ষ্টেটাস ইয়াতে যদি আপুনি কতো কাম কৰা নাই তেন্তে আপোনালোকে আনএমপ্লয়েড সিলেক্ট কৰিব মই ইয়াতে আনএমপ্লয়েড সিলেক্ট কৰিছো তাৰ পাছতে ফিজিক্যাল এট্ৰিবিউট আপোনাৰ হাইট কিমান আছে ইন সিএমত লিখিব লাগে হেতু আপোনালোকে কনভাৰ্টো কৰি ল'ব পাৰিব গুগলত আৰু ওয়েটটো আপোনালোকে হেতু লিখি দিব আৰু একেটা অপচনেল হয় একেটা আপোনালোকে নিদিলে একো আপত্তি নাই যোনটো ষ্টাৰ মাৰ্ক থাকে হেতু মেন্ডেটৰি হয় আৰু তাৰ পাছতে দিয়া আছে আৰ ইউ ডিফাৰেন্টলি এবেল্ড যদি আপুনি বিকলাংগ হয় তেন্তে ইয়েস কৰিব যদি নহয় নো কৰিব 7 নেক্সট কৰিব 7 নেক্সট কৰাৰ পাছতে আপোনালোকে এটা দেখা পাইছে your email has not been verified yet please submit the OTP received in your email click here ইয়াতে ক্লিক কৰাৰ পাছতে আপোনাৰ যোনটো মেইল হয় তাতে এটা OTP যাব যেনেকৈ আহিছে তেনেকৈ আপোনালোকে ফিলআপ কৰি ল'ব ভেৰিফাই OTP ক্লিক কৰিব OTP ভেৰিফাইড ইয়াতে চাওক আপোনালোকে দেখা পাইছে পাৰ্মানেন্ট এড্ৰেছ যোনকেইটাত ষ্টাৰ মাৰ্ক নাই সেইকেইটা আপোনালোকে ফিলআপ নকৰিলেও একো আপত্তি নাই যোনকেইটাত ষ্টাৰ মাৰ্ক আছে সেইকেইটা ফিলআপ কৰি যাব এড্ৰেছখিনি ফিলআপ কৰাৰ পাছতে আপোনালোকৰ যদি পাৰ্মানেন্ট আৰু প্ৰেজেন্ট এড্ৰেছ সেম হয় তেন্তে ইয়াতে ইয়েস কৰিব ইয়েস কৰিলে অটোমেটিক ওপৰখিনি তলত কপি হৈ যাব তো আপোনালোকে দুবাৰ এন্টাৰ কৰিব নালাগে তাৰ পাছতে 7 নেক্সট কৰিব তাৰ পাছতে আপোনালোকে এটা দেখা পাইছে এডুকেশনাল এণ্ড ডিটেইলছ সো হায়াৰ এডুকেশনাল লেভেল যি পাছ কৰিছে আপোনালোকে এটা সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পাছতে আপোনালোকে এটা দেখা পাইছে কেইটামান ডিটেইলছ ফিলআপ কৰিব লাগিব চাওক প্ৰথমতে ক্লাছ 10 আৰু 12 আৰু গ্ৰেজুৱেচনৰ আপোনালোকে ডিটেইলছখিনি দিব লাগিব আৰু যদি আপোনালোকৰ এক্সট্ৰা সাৰ্টিফিকেট যদি আছে বা ট্ৰেইনিং সাৰ্টিফিকেট যদি আছে আপোনালোকে হেতু দিব পাৰিব তো মই এটা ফিলআপ কৰি লওঁ তাৰ পাছত আপোনালোকক দেখুৱাই আছো ইয়াতে দিয়া আছে আপলোড পাছ সাৰ্টিফিকেট সো পাছ সাৰ্টিফিকেটটো আপোনালোকে সিলেক্ট কৰি ল'ব আপোনালোকক মই কৈছিলো যে PDF ফৰমেটত আপোনালোকে সাৰ্টিফিকেটবোৰ বনাই ৰাখিব ইয়াতে মোৰ অলৰেডি বনাই থোৱা আছে আপোনালোকে এনেকৈ বনাই ৰাখিব আপলোড মাৰ্কশিট এডুকেশন এণ্ড স্কিল ডিটেইলছ সকলোখিনি ফিলআপ হৈ গৈছে তলতে স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখা পাইছে আদাৰ কোৱালিফিকেশ্যন এণ্ড ট্ৰেইনিং কোৰ্सेस আপোনাৰ যদি কম্পিউটাৰ সাৰ্টিফিকেট আছে তেন্তে আপোনালোকে ইয়াতে এড কৰিব পাৰিব কম্পিউটাৰ সাৰ্টিফিকেটৰ মই এড কৰি আছো এড কৰাৰ পাছতে 7 নেক্সট কৰিব 7 নেক্সট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এমপ্লয়মেন্ট কেৰিয়াৰ ডিটেইলছ এক্সপেৰিয়েন্স নে ফ্ৰেছাৰ্ছ আপোনালোকে ফ্ৰেছাৰ্ছে ৰাখিব এক্সপেৰিয়েন্সটো দিব নালাগে তাৰ পাছতে ইয়াতে লেংগুৱেজ নন আপুনি কি লেংগুৱেজ ক'ব লিখিব আৰু পঢ়িব জানে হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰিব আৰু তেনেকৈ এড কৰি যাব একচনত তো আছামিজ ইংলিছ হিন্দী যি আপোনালোকে জানে হেতু এড কৰি যাব আৰু ইয়াতে ৰিড ৰাইট স্পিক হেতু টিক কৰি একচনত আপোনালোকে এড কৰি যাব এইখিনি এড হোৱাৰ পাছতে আপোনালোকে কি কৰিব তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত আপোনাক দেখা পাইছে কি স্কিল অৰ আনস্কিল আপোনালোকে এটো আনস্কিল ৰাখিব তো আনস্কিল ৰাখাৰ পাছত 7 নেক্সট কৰিব 7 নেক্সট কৰাৰ পাছত আপোনালোকে ইয়াতে দেখা পাইছে এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচ আপোনাৰ ডিস্ট্ৰিক্টত থাকিব হেতু আপোনালোকে সিলেক্ট কৰি ল'ব আপোনাৰ যেটো হয় হেতু সিলেক্ট কৰি ল'ব ইয়াতে দুটা ওলাইছে ধেমাজি আৰু জনাই মই ধেমাজি সিলেক্ট কৰিম ধেমাজি সিলেক্ট কৰাৰ পাছতে কিন্তু 7 নেক্সট অপচনটো আছে তাতে মই ক্লিক কৰিম আৰু ক্লিক কৰাৰ পাছতে নেক্সট অপচনত গুচি যাম ইয়াতে আপোনালোকে দেখা পাইছে নেক্সট অপচনত আহি গলো এনক্লোজাৰ ইয়াতে আপোনাৰ এটা এড্ৰেছ প্ৰুফ আৰু এটা এজ প্ৰুফ আৰু আপোনাৰ যদি কাষ্ট সাৰ্টিফিকেট সিলেক্ট কৰিছিলে যদি কাষ্ট সাৰ্টিফিকেট আছে তেন্তে আপোনালোকে কাষ্ট সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব এক কপি ফটো আৰু এটা সিগনেচাৰ আপোনালোকে আপলোড কৰিব সেইখিনি আপলোড হোৱাৰ পাছতে আপোনালোকে পেমেন্ট অপচনত যাব পাৰিব সো এইখিনি মই আপলোড কৰি লওঁ তাৰ পাছত আপোনালোকক দেখাই আছো ইয়াতে আপোনালোকে টিক কৰিব লাগিব যে আপুনি দিয়া যিবোৰ ডকুমেন্টছ সেইবোৰ কাৰেক্ট হয় সো ইয়াতে আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনটো সিলেক্ট কৰিব লাগিব তাৰ পাছতে আপোনালোকে পেমেন্ট অপচনটো কৰিব পাৰিব ইয়াতে আপোনালোকক মই দেখুৱাইছো মই এড্ৰেছ প্ৰুফত
ড্ৰাইভিং লাইচেঞ্চ চিলেক্ট কৰিম চ' ড্ৰাইভিং লাইচেঞ্চটো চিলেক্ট কৰাৰ পাছত মই আপলোড কৰিম আৰু গোটেইবোৰ মই ডকুমেণ্টছ আপলোড কৰি ল'লোঁ আৰু ইয়াতে টিক কৰি ছেভ এণ্ড নেক্সট কৰিম ত' ছেভ এণ্ড নেক্সট কৰাৰ পাছতে আপোনাৰ যোনটো ফিল আপ কৰা ডকুমেণ্টছখন প্ৰিভিউ কৰিব আহিছে ইয়াতে আপোনালোকে চাই ল'ব যদি ভুল আছে তেন্তে আপোনালোকে ইয়াতে এডিট কৰি ল'ব নহ'লে পাছত এডিট কৰিব নোৱাৰিব এতিয়া আপোনালোকে ভালকৈ চাই ল'ব আপুনি ফিল আপ কৰা ডিটেইলছবোৰ যদি ক'ৰবাত ভুল হৈছে আপোনালোকে সেইটো কাৰেকশ্যন কৰি ল'ব পাৰিব তাৰ পাছতে মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে 10 টকা এটা পে'মেণ্ট কৰিব লাগিব পে নাও অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে এনেকৈ ইণ্টাৰফেচটো আহি যাব আৰু আপোনালোকে ইয়াতে পে'মেণ্ট গেটৱে যোনটো অপশ্যনটো হয় তাতে ক্লিক কৰিব ক্লিক কৰাৰ পাছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছতে আপোনালোকে ইয়াতে বেংকত য়েছ বেংক ন' চাৰ্জেছ তাত ক্লিক কৰি এগ্ৰি ক্লিক কৰি প্ৰচিড টু পে'মেণ্ট অপশ্যনত ক্লিক কৰি দিব ত' মই ইয়াতে ক্লিক কৰিছোঁ ক্লিক কৰাৰ পাছতে এইটো অ'কে কৰিব অ'কে কৰাৰ পাছত আপোনালোকে ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যনটো ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি এগ্ৰিত ক্লিক কৰি পে বাই পে'মেণ্ট গেটৱে অপশ্যনত চিলেক্ট কৰিব চিলেক্ট কৰাৰ পাছতে আপোনাৰ গুগল পে' ইউ পি আই অপশ্যনত চিলেক্ট কৰিব আৰু ত' কিউ আৰ অপশ্যনত ক্লিক কৰি আপোনাৰ গুগল পে' বা ফোনপে'ৰ পৰা স্কেন কৰি 10 টকা এটা পে'মেণ্ট কৰিব লাগিব আৰু পে'মেণ্ট হোৱাৰ পাছতে আপোনাৰ যোনটো এপ্লিকেশ্যনখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰণে ছাকচেছফুলি ছাবমিটেড হৈ যাব আৰু জেনেৰেট হৈ যাব চ' ইয়াতে লোডিং লৈ আছে আপোনালোকক সম্পূৰ্ণ মই দেখুৱাই আছোঁ স্কিপ কৰা নাই ইয়াতে লোডিং লৈ আছে এতিয়া আপোনালোকে দেখা পাইছে এনেকৈ আপোনালোকে অতি সহজে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰিনিউৱেল বা ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ বাবে আনি থাকোঁ তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম